আমি 23 জানুৱাৰীৰ দিনাখন আমাৰ জিলা প্ৰতিষ্ঠা দিৱস আমি সেইদিনাখন জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম আৰু জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি 4টা কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰথম কাৰ্যসূচী হ'ল যে আমাৰ যিমান চৰকাৰী কৰ্মচাৰী আছে বিষয়া কৰ্মচাৰী আছে সকলোৱে আমি নিজৰ নিজৰ কাৰ্যালয়সমূহ চৌহদসমূহ আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা স্বচ্ছতা অভিযান আমি চলাম। ইয়াৰ লগতে আমি সংগতি ৰাখি এটা বৃক্ষৰোপণ কাৰ্যসূচীও আমি লগত ৰাখিছোঁ। আমাৰ কাৰ্যালয়সমূহৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী। 3 নম্বৰত আমাৰ আছে আমাৰ তামোলপুৰৰ চৰকাৰী বিদ্যালয়সমূহৰ ক্লাছ 9 আৰু 8ৰ ছাত্ৰ ছাত্ৰী 50 জন আমি নিৰ্বাচন কৰিছোঁ আৰু সেই 50 জন ছাত্ৰীক প্ৰত্যেক মাহেই আমি এক দিন আৰ্মি কা সাথ বুলি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু সেই কাৰ্যসূচী আমাৰ সেইদিনাখনেই 23 জানুৱাৰীৰ দিনাখনে আমাৰ শুভাৰম্ভ হ'ব। কাৰণ আমাৰ আপোনালোকে জানে যে ইয়াতে আৰ্মিৰ ডাঙৰ এষ্টাব্লিছমেণ্ট আছে, গতিকে তেওঁলোকেও ইয়াতে অংশগ্ৰহণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰাৰ ক্ষেত্ৰত, কেৰিয়াৰ কাউন্সেলিং কৰাৰ ক্ষেত্ৰত, পেট্ৰিয়টিজিম দেশপ্ৰেমৰ ক্ষেত্ৰত এটা দিন তেওঁলোকে লৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে থাকিব। ইয়াৰ উপৰিও আমি NRLৰ পৰা কিছু অটো ভেন পাইছোঁ, মিউনিচিপাল আমাৰ ভেহিকেল, তো সেইখিনি আমি গোৰেশ্বৰ আৰু আমাৰ তামোলপুৰ পৌৰসভাক আমি সেইদিনাখন দিম সেই বিশেষ দিনটোত। আৰু ইয়াৰ উপৰিও আমাৰ 70,000 মহিলাৰ জৰিয়তে আমাৰ ASRLMৰ 70,000 মহিলাই সেইদিনাখন 11টা বজাত প্ৰত্যেকেই আমি শপত ল'ম যে ড্ৰাগছ মুক্ত তামোলপুৰ। যদিও আমাৰ তামোলপুৰত ড্ৰাগছৰ তেনেকুৱা পয়োভৰ নাই, ভৱিষ্যতে যাতে এই ড্ৰাগছৰ কোনো ধৰণৰ আমাৰ ইয়াতে সৰবৰাহ নহয় বা পৰিয়ালত কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, তাৰ কাৰণে আমাৰ মহিলাসকলে শপত ল'ব আৰু সেইটো আমাৰ দিনৰ 11টা বজাত 23 তাৰিখে 70,000 মহিলাই প্ৰায় 6,000তকৈ বেছি সেল্ফ হেল্প গ্ৰুপে একেলগে একে সময়তে শপত পাঠ কৰিব। এইখিনি আমাৰ এই ডিষ্ট্ৰিক্ট ফাউণ্ডেশ্যন ডে'ৰ কাৰণে। তাৰপিছত আমাৰ 25 তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে'ৰ দিনাখন আমাৰ কুইজ প্ৰতিযোগিতা আছে। তাত আমি জিলা পৰ্যায়ত কুইজ প্ৰতিযোগিতা পাতিছোঁ। তাত দীপাংকৰ কৌশিক আমাৰ খ্যাতনামা আমাৰ কুইজ মাষ্টাৰ তেওঁ আহিব আৰু কুইজ হ'ব। আৰু ইয়াৰ উপৰিও আমাৰ 26 জানুৱাৰী আছে। 26 জানুৱাৰীত আমাৰ আৰ্মিৰ বিশেষ কাৰ্যসূচী থাকিব। তেওঁলোকে তেওঁলোকৰ আৰ্মছ এণ্ড এমিউনিশ্যন এইবিলাক ডিছপ্লে কৰিব, ড্ৰোন উৰাব। আৰু এইবাৰ আৰু এটা স্পেচিয়েল থাকিব যে SSBৰ ফালৰ পৰা ডগ স্কোৱাড আহিব, কেনাইন শ্ব' মানে ডগ শ্ব' এটা হ'ব তেওঁলোকৰ। আৰু বাকী গতানুগতিক আমাৰ বিশেষ কিছুমান সাংস্কৃতিক অনুষ্ঠান থাকিব, গতানুগতিক আমাৰ পেৰেড থাকিব, এইখিনিয়ে। ওচৰতে এখন স্কুল আছে, এটা পুখুৰী আছে, এইটো লাহে লাহে মানে এই কুঁহিয়াৰৰ ৰসৰ